নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। ডুৰাণ্ড কাপ 2025ৰ প্ৰথমখন মেচ আজি অনুষ্ঠিত হৈ গৈছে ইমামি ইষ্ট বেংগল FC ভাৰ্চেছ চাউথ ইউনাইটেড FCৰ মাজত। আৰু এই মেচখনত ইষ্ট বেংগল FCয়ে চাউথ ইউনাইটেড FCক 5-0 গ'লত পৰাস্ত কৰে। আৰু ইষ্ট বেংগল FCৰ ঘৰুৱা খেলপথাৰত এই খেলখন খেলা হৈছিলে চল্ট লেক ষ্টেডিয়াম কলকাতাত খেলা হৈছিলে এই মেচখন। আৰু ইষ্ট বেংগল FCৰ এটা শক্তিশালী টীম ISLৰ টীম হয় ইষ্ট বেংগল FC। ইষ্ট বেংগল FCয়ে 16 বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰি থৈছে। 16 বাৰৰ বিজয়ী দল হয়, 16 বাৰৰ বিজয়ী হৈ থৈছে ইষ্ট বেংগল FCয়ে। আৰু তেওঁৰ ইষ্ট বেংগল FCৰ প্ৰতিদ্বন্দ্বী টীম আছিল আজি চাউথ ইউনাইটেড FC। চাউথ ইউনাইটেড FC বেংগলুৰুৰ এটা টীম হয়, বেংগলুৰু কৰ্ণাটকৰ এটা টীম হয়। আৰু চাউথ ইউনাইটেড FCয়ে পোনপ্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপত পোনপ্ৰথমবাৰৰ বাবে ভাগ লৈছে, অংশগ্ৰহণ কৰিছে। ডেবিউটেণ্ট টীম হয় চাউথ ইউনাইটেড FC। তো ইষ্ট বেংগলৰ ফালৰ পৰা চাবলৈ গ'লে যিটো প্ৰতিদ্বন্দ্বী টীম আছিল ইষ্ট বেংগলৰ, সেইফালৰ পৰা চাবলৈ গ'লে ইষ্ট বেংগলৰ আজিৰ মেচখনত জয় নিশ্চিত আছিল বাৰু। 5-0 যিহেতু পৰাস্ত কৰিছে ইষ্ট বেংগলে চাউথ ইউনাইটেড FCক। আৰু সেই 5টা গ'ল কোনে কোনে দিছে আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে এই 5টা গ'ল দিছে। প্ৰথমটো গ'ল দিছে চুংনুংগাই দিছে প্ৰথমটো গ'ল 12 মিনিটত। তাৰপিছত চ'ল কেৰেছপোৱে 38 মিনিটত দিছে, এইটো পেনাল্টিৰ সহায়ত আহিছে। তাৰপিছত বিপিন সিং, ডায়মণ্ড টেকছ আৰু মহেশে দিছে 3টা গ'ল ছেকেণ্ড হাফত। আৰু সেই ছেকেণ্ড হাফৰ 3টা গ'ল আহিছে 10 মিনিটৰ ভিতৰতে, 80 পৰা 90 মিনিটৰ ভিতৰতে সেই 3টা গ'ল আহিছে। আৰু এনেদৰে 5-0 গ'লত পৰাস্ত কৰিছে চাউথ ইউনাইটেড FCক ইষ্ট বেংগল FCয়ে। আৰু পজিশ্যন যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 70% পজিশ্যন ইষ্ট বেংগলৰ ফালে আছিলে। 40টা শ্বট আছিলে ইষ্ট বেংগলৰ, চাউথ ইউনাইটেড FCৰ মাত্ৰ 2টা আছিলে। আৰু শ্বট অন টাৰ্গেট 10টা আছিলে। আৰু সেই 10টা টাৰ্গেটৰ ভিতৰত 5টা গ'ল হৈছে। এটা বাৰু পেনাল্টিত আছিল বাৰু এটা। আৰু ইফালে যদি চাবলৈ যাওঁ, শ্বট অন টাৰ্গেট চাউথ ইউনাইটেড FCৰ 0 আছিলে। পাছেছৰ ফালৰ পৰা চাবলৈ গ'লে 465টা পাছেছ ইষ্ট বেংগলে কৰিছে আৰু 127 চাউথ ইউনাইটেড FC। গতিকে পজিশ্যনটো চালে গম পায় 5-0 গ'লত কিয় পৰাস্ত হৈছে আচলতে চাউথ ইউনাইটেড FC। ইষ্ট বেংগলৰ তুলনাত চাউথ ইউনাইটেড FC যথেষ্ট দুৰ্বল টীম। ডুৰাণ্ড কাপৰ নেক্সট মেচখন আছে অহাকালি অৰ্থাৎ জুলাই 24 তাৰিখে সময় 4:30 বজাত গ্ৰুপ চিৰ মেচ এখন জামছেদপুৰ FC ভাৰ্চেছ ত্ৰিভুৱন আৰ্মি FCৰ মাজত, এটা ফৰেনাৰ টীম হয়। আৰু ডুৰাণ্ড কাপত যিহেতু অসমৰ নৰ্থ ইষ্টৰ বাহিৰে অসমৰো যিহেতু 2টা টীম আছে এইবাৰ, বড়োলেণ্ড FC ভাৰ্চেছ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC। গতিকে আমি এই নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাহিৰেও কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC আৰু বড়োলেণ্ড FCৰো বিষয়েও আলোচনা কৰিম। আৰু প্ৰথমখন আমাৰ অসমৰ টীম দুটাৰ ভিতৰত প্ৰথমখন মেটচ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ আছে জুলাই 27 তাৰিখে 3টা বজাৰ পৰা। গ্ৰুপ ডিৰ মেটচ হয় এখন। তাৰ লগত আছে কাৰ্বি আংলঙৰ মেচখন কাৰ লগত আছে, ITBP FTৰ লগত আছে। আৰু কোকৰাঝাৰ চাই ষ্টেডিয়ামত খেলা হ'ব এই মেচখন। তো বহুতে হয়তো জানিব বিচাৰিব এই খেলখন ক'ত সম্প্ৰচাৰ হৈছে আচলতে। প্ৰথমখন মেচ যিহেতু অনুষ্ঠিত হৈ গ'ল, বহুতে খেলখন ক'ত হৈছে সেইটোতো জানেই, কিন্তু নজনাসকলৰ কাৰণে মই আচলতে জনাই দিছোঁ। ছনী স্পৰ্টছ 10-2 যদি আপোনালোকে টিভি চাব বিচাৰে, তেতিয়াহ'লে ছনী স্পৰ্টছ 10-2 চেনেলটোত আপোনালোকে চাব পাৰিব, তাতে লাইভ ধুনীয়াকৈ সম্প্ৰচাৰ হয়। আৰু মোবাইলত চাবলৈ হ'লে আপোনালোকে ছনী লিভ OTT এপ যিটো আছে, ছনী লিভ এপ, সেই এপটোতে চাব লাগিব। জিঅ' টিভিত সম্প্ৰচাৰ হোৱা নাই ছনী লিভটো, এইবাৰ জিঅ' টিভিত দিয়া নাই। গতিকে আপোনালোকে জিঅ' টিভিত নাপাব, ছনী লিভ এপটোতে চাব লাগিব। আৰু আপোনালোকে হাইলাইট যদি চাব বিচাৰে, তেতিয়াহ'লে চাব পাৰিব আপোনালোকে ষ্টাৰ স্পৰ্টছৰ যিবিলাক ইউটিউব চেনেল আছে, ষ্টাৰ স্পৰ্টছ ইউটিউব চেনেলত আপোনালোকে চাব পাৰিব হাইলাইট। তো এয়া আছিলে আজি ভিডিঅ'টো। আগলৈ ডুৰাণ্ড কাপৰ বিষয়ে আলোচনা কৰি যাম, বিশেষকৈ নৰ্থ ইষ্ট ইউনাইটেড FC, কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC আৰু বড়োলেণ্ড FCৰ খেলকেইখনৰ বিষয়ে আলোচনা কৰি যাম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।